নমস্কাৰ, মই জ্যোতিষী অৰুণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। জুলাই মাহৰ মকৰ ৰাশিৰ অধিপতি হ'ল শনি, নক্ষত্ৰ হ'ল 3টা, 21, 22, 23। 21 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰখৰা নক্ষত্ৰ, 22 নম্বৰ নক্ষত্ৰ হ'ল শ্ৰৱণা নক্ষত্ৰ, 23 নম্বৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ। তিনিটা নক্ষত্ৰই খুবেই ভাল, কোৰেট পৰিছে ভাল, কোৰেট পৰিলে ভাল বুলি জানো। গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহটো খুব ভাল দেখা যায়। আৰু বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আকস্মিকভাৱে ধন লাভ ঘটাৰ সম্ভাৱনা আছে। হাতত ধন টকা পইচা আহিব। পৰিয়ালৰ লগত কিছু মনোমালিন্য হ'ব পাৰে, গতিকে বাক বিতণ্ডা এৰাই চলিব। ভাতৃস্থান শক্তিশালী হ'ব। শনিৰ অৱস্থানে ভাতৃস্থানটো শক্তিশালী কৰিছে। চতুৰ্থত মঙলে তেওঁলোকৰ বিদ্যা বুদ্ধিত ছায়েন্স এণ্ড টেকন'লজি বা অন্যান্য বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফল লাভ কৰিব। তেওঁলোকে বিজ্ঞান শাখাত পঢ়িলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিজ্ঞানত ভাল প্ৰদৰ্শন তেওঁলোকে দেখুৱাব পাৰিব। প্ৰতিভা তেওঁলোকৰ খুব ভালেই দেখা যায়। শত্ৰু তেওঁলোকৰ নিস্তেজ হ'ব আৰু পাৰিবাৰিক স্থানটো খুব ভাল দেখা যায়। গতিকে পাৰিবাৰিক স্থানত কিছু মনোমালিন্য থাকিলেও তেওঁলোকৰ পাৰিবাৰিক স্থানটো মূৰকত ভাল দেখা যায়। আকস্মিক ধন প্ৰাপ্তিৰ যোগ আছে, লগতে ধন হেৰুৱাৰ সম্ভাৱনাও আছে। ভাগ্য তেওঁলোকৰ মুকলি হ'ব পাৰে। কৰ্ম দক্ষিণ দিশত তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱাইছে। বিশেষকৈ বৃহস্পতিৰ দৃষ্টিয়ে তেওঁলোকক আয় উপাৰ্জন কৰাত সুযোগ প্ৰদান কৰিছে আৰু জুলাই মাহত তেওঁলোকে বিভিন্ন কৰ্মক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ যোগো দেখুৱাইছে। ব্যয়স্থান যথেষ্টখিনি খৰচৰ যোগে দেখুৱাইছে। গতিকে তেওঁলোকে খৰচ কমাই চলিলে ভাল। আৰু এটা জীৱযোগ আছে, জীৱযোগৰ ফল তেওঁলোকে জুলাই মাহত ভাল ফলেই লাভ কৰিব। আৰু লগতে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহত উল্লেখযোগ্য কিছুমান দিন আছে। এই দিনসমূহৰ বিষয়ে মই ক'বলৈ লওঁ। মঙলবাৰ 14 জুলাই, 29 আহাৰ অমাৱস্যা তিথি আছে, এই তিথি পালন কৰিব পাৰে। বৃহস্পতিবাৰ 16 জুলাই, 31 আহাৰ শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে। বুধবাৰ 29 জুলাই 12 শাওণ গুৰু পূৰ্ণিমা এটা আছে, এই গুৰু পূৰ্ণিমা তেওঁলোকে পালন কৰিব পাৰে।